বিটিআৰত আদানী মাটি দিয়া নিদিয়া তাৰ লগত বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে অসমত আমি 3000 মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দিতা কৰিব আৰু ইয়াত ব্যয় হ'ব 40,000 কোটি টকা 40,000 crores আমি ভাবিছিলো যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেন্ট এটা যদি কোকৰাঝাৰত হয় তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু বিটিএডিৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব কাৰণ 40,000 crores ইনভেষ্টমেন্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেন্ট পাব কিন্তু আমি এনেকুৱা বদনাম লব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছো এই 3000 মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে আমি মাত্ৰ বিটিএডিত ইন্ডাষ্ট্ৰি যেটাকে এডভান্টেজ অসম হল 5 লাখ টকা ইনভেষ্টমেন্ট আহিব বিটিএডিয়ে মনত ভাবিব যে গুটেইখিনি অসমে লৈ ললে আমাক একোৱে নিদিলে সেই কাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলো কিন্তু তেওঁলোকে যেহেতু নিজে নালাগে বুলি কৈছে আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই কিন্তু ৰাইজে এটা কথাও জানিব লাগে সেই 4000 বা 3000 বিঘা মাটি মাত্ৰ 80টা পৰিয়ালে ৰাখি থৈ দিছে গতিকে 80টা পৰিয়ালে 4000 বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি গতিকে মই আহ্বান জনাম যে তাত আদানী নহয় অন্তত মেডিকেল কলেজ হক ইঞ্জিনিয়াৰিং কলেজ হক কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হক কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব অতিৰিক্ত 2 দুখৰ মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছো গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লান্ট নকৰো আনকি বিটিআৰৰ এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লান্ট নহয় কিন্তু এইখন চৰকাৰৰ নীতি যে আমি কতোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰো তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলো নহলে কব আপোনালোকে জাগিৰোডত কৰে গুৱাহাটীত কৰে বিটিআৰত একো নকৰে আমি সেই কাৰণেহে গৈছিলো কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ওয়ালৰ কামো চলি আছে কাটাতাৰৰ বেৰা আদিৰ কাম চলি আছে গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গলো গতিকে মই ভাবো যে নৱেম্বৰত এই 40,000 কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম Assam Focus